কিবা ডিস্টার্ব দিছে নেকি আইছা আহিছে ন ওকে ঠিক আছে ওকে ঠিক আছে আমাৰ নতুন ষ্টুডেণ্টটো আছে নিচিনা লাগিছে আজি বাকীবোৰ আহিব চাগে লাহে লাহে ধীৰে ষ্টাৰ্ট কৰি দিওঁ মই এটা কথা ভাবিছোঁ আজি আমি আজি পেছেজৰ হেৰিয়ত মই এটা বহুত বস্তু এটা কি বুলি কয় পাইছোঁ আপোনালোকৰ যোনটো পাৰ্টছ অফ স্পীচ আছে পাৰ্টছ অফ স্পীচৰ ওপৰতে এটা পইম এটা আছে হা সেই পইমটোকে আজি অলপ কৰোঁচোন তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব আজি ক্লাছটো মানে অকণমান গ্ৰামাৰৰ ওপৰত ডেডিকেট কৰোঁ বুলি ভাবিছোঁ দেই মই আৰু কালি মই নটিচত এটা হেৰি দিছিলোঁ হোমৱৰ্ক এটা দিছিলোঁ আপোনালোকে পাইছে নাই বাৰু অ'কে ঠিক আছে আমি পিছত ডিছকাছ কৰি লওঁ সেইটো ঠিক আছে স্ক্ৰীনখন আহিছে এতিয়া আজিৰ ক্লাছটো অলপ গ্ৰামাৰৰ কথা পাতিম হা ঠিক আছে এতিয়াতো আপোনালোকে অলৰেডি জানে চাগে যে উই হেভ ডিছকাছড এবাউট দ্য পাৰ্টছ অফ স্পীচ কোনকেইটা পাৰ্টছ অফ স্পীচৰ কথা পাতিলোঁ এতিয়ালৈকে নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব আৰু ডিটাৰমিনাৰ এডভাৰ্বটো বাকী আছে কনজাংচন বাকী আছে অ'কে তেতিয়াহ'লে আমি আজি চাওঁচোন এটা সৰু পইম এটা আছে হা এই পইমটো গ্ৰামাৰৰ কথাই হয় ঠিক আছে গ্ৰামাৰৰ যোনকেইটা পাৰ্টছ অফ স্পীচ হয় পাৰ্টছ অফ স্পীচ কেইটা তাৰ কেনেকুৱা থাকেনো সেই বস্তুটোৱে ডেছক্ৰাইব কৰি পেলাই খুব ধুনীয়া পইম এটা আছে ঠিক আছে আমি চাওঁচোন সেই পইমটোকে আজি লিখা আছে কি Here's an old children's rhyme about the 8 parts of speech of English grammar. It gives you an idea of what grammar is about. Read and remember it. ঠিক আছে Here's an old children's rhyme. ইয়াত এটা পুৰণা সৰু ল'ৰা ছোৱালীৰ চিলড্ৰেন মানে সৰু ল'ৰা ছোৱালীৰ ৰাইম হেৰি কি বুলি কয় ৰাইম আছে ৰাইম মানে পইম একেটা বস্তুৱে হয় ৰাইম about the 8 parts of speech 8টা আমাৰ ওচৰত parts of speech থাকে ইংলিছ গ্ৰামাৰ দেই 8টা parts of speech থাকে it gives you an idea of what grammar is about ঠিক আছে ই আপোনালোকক কি কৰে এটা আইডিয়া দিয়ে মানে এটা মানে কি আৰু আন্ডাৰষ্টেণ্ডিং এটা দিয়ে ঠিক আছে কি হয় কেনেকুৱা হয় তাৰ আন্ডাৰষ্টেণ্ডিং এটা দিয়ে যে গ্ৰামাৰ কি হয় of what grammar is about okay read and remember it এইটো পঢ়িব আৰু মনত ৰাখিব কি কৈছে every name is called a noun as field and fountain street and town in place of noun the pronoun stands as he and she can clap their hands the adjective describes a thing as magic wand or bridal ring most verbs mean action most verbs means action something done to read and write to jump and run how things are done the adverbs tell as quickly slowly badly well the preposition shows relation as in the street or at the station conjunctions join in many ways sentences words or phrase and phrase the interjection cries out heed an exclamation point must follow me okay এতিয়া কি কৈছে আপোনালোকে মেক্সিমাম খিনি কথাটো বুজি পাইছে চাগে মই কি অলৰেডি আমি পঢ়িলো হয় নাই প্ৰথমতে কেইবাটাও পাৰ্টছ অফ স্পীচ আমি পঢ়িলো বাকি আছে কি এডভাৰ্ব প্ৰিপজিশ্যন আৰু ইন্টাৰজেকশ্যন বাকি আছে ওকে এতিয়া কি কৈছে এভৰি কল্ড আ নাউন ঠিক আছে এভৰি নেম ইজ কল্ড আ নাউন মানে কি প্ৰত্যেকটো নাম এটা নাউন হয় এতিয়া মোৰ নামটো কৈ দিলে সেইটো এটা নাউন হয় আপোনালোকৰ এটা নাম এটা নাউন ঠিক আছে সব কি বুলি কয় সব নাম এটা নাউন হয় ঠিক আছে এতিয়া এজ ফিল্ড এণ্ড ফাউণ্টেইন ষ্ট্ৰীট এণ্ড টাউন কেনেকুৱা এজ ফিল্ডটো এটা নাউন হয় নাই ফিল্ড পথাৰ বুলি ক'লে এটা নাউন হয় ফিল্ড এণ্ড ফাউণ্টেইন মানে কি বুজাইছে ফাউণ্টেইনটো যে আপোনালোকৰ এটা থাকে হেৰি থাকিব ন ফাউণ্টেইন পেন বুলি ক'লে চিয়াহী ভৰোৱা পেনডালক ফাউণ্টেইন পেন বুলি কয় সেই নামটো ফাউণ্টেইন নামটো ক'ৰ পৰা আহিছে আপোনালোকৰ হেৰি দেখিছে নাই এইবিলাক যে ডাঙৰ বিল্ডিং বিলাকৰ মুখত যে এটা এনেকুৱা হেৰি নিচিনা থাকে ধুনীয়াকে কিবা ষ্টেচু মূৰ্তি এটা নিচিনা থাকিব মূৰ্তিটোৰ ওপৰৰ পৰা যে পানী ওলাই থাকে যে মানে 24 ঘণ্টা পানী ওলাই থাকে যে মূৰ্তি এটাৰ পৰা হয় নাই কিছুমান তেনেকুৱা মনুমেণ্ট কিছুমান আছে নহয় অহাৰ লগে লগে মুখতে ডাঙৰকে ষ্টেচু এটা তাৰ ওপৰৰ পৰা এনেকে ঝৰকে পানী ওলাই থাকে বৰষুণৰ নিচিনা সেইটোকে ফাউণ্টেইন বুলি কয় অ'কে
আৰু তাৰ পৰাই ফাউণ্টেন পেন নামটো আহিছে ফাউণ্টেন পেনডাল কি হয় জুকাই দিলে যে এনেকুৱা ফুচফুচকে চিয়াহি ওলাই আহে নহয় সেইটোৰ পৰাই ফাউণ্টেন নামটো আহিছে এজ ফিল্ড এণ্ড ফাউণ্টেন ষ্ট্ৰীট এণ্ড টাউন ষ্ট্ৰীট মানে কি ৰাস্তা আৰু টাউন মানে চহৰ ঠিক আছে এই গোটেইবিলাক এটা এটা নাউন হৈ গৈছে ফিল্ডটো নাউন হয় ফাউণ্টেনো নাউন হয় ষ্ট্ৰীটো নাউন হয় আৰু টাউনো নাউন হয় ঠিক আছে ইন প্লেচ অফ নাউন দ্য প্ৰনাউন ষ্টেণ্ডছ as he and she can clap their hands কি হল এতিয়া ইন প্লেচ অফ নাউন নাউনৰ স্থানত নাউনৰ জেগাত ঠিক আছে মই ৰাম বুলি ক'লে নেক্সট লাইনত হি বুলি কওঁ হয় নাই সেই ৰামৰ জেগাটো হিয়ে লৈ লয় মই প্ৰনাউনৰ কথা অলৰেডি কৈছো তেতিয়াহ'লে সেই বস্তুটোকে ইন প্লেচ অফ নাউন দ্য প্ৰনাউন ষ্টেণ্ডছ মানে নাউনৰ ঠাইত প্ৰনাউনটো আহে প্ৰনাউনটো বহি যায় নাউনৰ জেগাত দেই as he and she can clap their hands যেনেকে as মানে যেনেকে he and she মানে he এটা pronoun হয় আৰু sheও এটা pronoun হয় ঠিক আছে he টো কি হয় থাৰ্ড পাৰসন আৰু she টো থাৰ্ড পাৰসন ফিমেল থাৰ্ড পাৰসন মেল থাৰ্ড পাৰসন সিঙ্গুলাৰ মেল আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰ ফিমেল he আৰু she হয় নে as he and she can clap their hands ঠিক আছে এই দুইটা pronoun হয় ইহতি নামৰ জেগাত আহে in place of noun the pronoun stands নাউনৰ জেগাত pronounটো আহে as he and she can clap their hands ঠিক আছে can clap their hands এটো মেচ কৰিব কাৰণে এটো মানে পয়েম নিচিনা বনাই দিছে আৰু clap their hands ঠিক আছে তালি বজায় আৰু he আৰু she মানে যেনেকে হাতখন ক্লেপ কৰিব পাৰে সেইটো কথাই কৈছে the adjective describes a thing as magic wand or bridal ring এটা কি কৰে adjectiveটোৱে কি কৰে এটা বস্তু describe কৰে the adjective describes a thing as magic wand or bridal ring magic wand আৰু bridal ringত adjective কিটা কোনকিটা হয় কোনবা ক'ব পাৰিব কি হয় adjective magic wand আৰু bridal ringত কোনবা ক'ব নেকি কোনে নকচোন কেনেকৈ হ'ব এনেকৈ অকণ ৰেচপন্ড কৰিব আকৌ ইয়াত এডজেক্টিভ কিটা মেজিক ওৱান্ড আৰু ব্ৰাইডেল ৰিং বুলি ক'লে কেনেকুৱা ওৱান্ড হয় মেজিক ওৱান্ড হয় সেইকাৰণে মেজিকটো এডজেক্টিভ হয় মেজিক ওৱান্ড আৰু ৰিং বুলি ক'লে কেনেকুৱা ৰিং হয় ব্ৰাইডেল ৰিং ব্ৰাইডেল মানে ব্ৰাইড মানে হৈছে কন্যা বিয়া হোৱা কন্যা যে সেই কন্যাটোকে ব্ৰাইড বুলি কয় অ'কে BRIDE ব্ৰাইড মানে কন্যা আৰু GRWM গ্ৰুম মানে দৰা ব্ৰাইডেল ৰিং মানে কি হৈছে কইনাক যোনটো আঙঠি পিন্ধাই হেতুৱে ব্ৰাইডেল ৰিং ঠিক আছে এজ মেজিক ওৱান্ড এণ্ড ব্ৰাইডেল ৰিং অৰ ব্ৰাইডেল ৰিং সৰি most verbs mean action something done এতিয়া কি হৈছে most verb মানে যথেষ্ট ভাৰ্বে মানে most আৰু যথেষ্ট ভাৰ্বে কি বুজায় action বুজায় মানে কিবা এটা হোৱা বুজায় কিবা এটা কাম কৰা বুজায় ঠিক আছে mean action something done কিবা এটা হোৱাটো বুজায় ওকে কিবা এটা হোৱাটো বুজায় verbe action something done to read and write to jump and run to read and write এতিয়া ইয়াত verb কিটা কি হয় read হয় write হয় jump হয় আৰু run হয় read মানে পঢ়া I read a book ঠিক আছে হেতু past tense read আৰু read দেই দুইটাক বেলেগ বেলেগ কে কয় যেতিয়া present tense ত ক'ব read read আৰু past tense ত ক'লেও read হয় খালি হেতু read বুলি কয় লিখাটো একে হয় খালি কোৱাটো বেলেগ বেলেগ read আৰু read to read and write to jump and run verbe কি বুজায় action বুজায় কেনেকুৱা ধৰণৰ action read এটা action হয় write এটা action হয় লিখাটো কথা কৈছে jump কৰে জপিওৱাটো এটা action হয় আৰু run কৰে দৌৰাটো এটা action হয় ওকে তো action বুজায় verbe to read and write to jump and run এইবিলাক verb হয় ইয়াত মানে পয়েমটোৰ লিয়াৰ লগে লগে মানে এইবিলাক লিখিও গৈছে এতিয়া মানে ভাৰ্বৰ কথা ক'লে চাৰিটা ভাৰ্বৰ এক্সাম্পল দি দিছে এডজেক্টিভ বুলি ক'লে দুটা এডজেক্টিভৰ এক্সাম্পল দি দিছে হাউ থিংছ আৰ ডান দ্য এডভাৰ্বছ টেল বস্তু কেনেকে হয় হাউ থিংছ আৰ ডান মানে বস্তুবোৰ কেনেকে মানে কেনেকে হয় বস্তুবোৰ কেনেকে কৰা যায় কামবোৰ কেনেকে হয় তাৰ মানে হৈছে হাউ থিংছ আৰ ডান দ্য এডভাৰ্বছ টেল সেই বস্তুটো কোনে কয় এডভাৰ্বে কয় এতিয়া এডভাৰ্বটোৱে কি কৰে আমি কওঁ ভাৰ্বটোক ডেছক্ৰাইব কৰে মানে কি যদি মই কওঁ যে ৰিড কুইকলি বুলি কোৱাৰ লগে লগে সেই কুইকলিটো এডভাৰ্ব হয় আৰু ৰিডটো ভাৰ্ব হয় যেনেকে নাউনটোৰ কথা যেনেকে এডজেক্টিভে কয় তেনেকেই ভাৰ্বটোৰ কথা এডভাৰ্বে কয় ঠিক আছে হাউ থিংছ আৰ ডান দ্য এডভাৰ্বছ টেল
মানে কি as quickly slowly badly well এইবিলাক এডভাৰ্ব হয় এডভাৰ্ব আমি পঢ়িম ভালকে অলপ পিছত ভাৰ্বটো এতিয়া কৰি আছো as quickly slowly badly well ওকে কথাটো লাহেকে কুইকলি জোৰকে স্লোলি লাহেকে বেডলি বেয়াকে ৱেল মানে ভালকে দ্য প্ৰেপজিশ্যন shows ৰিলেশ্যন এক মিনিট মই ৰেকৰ্ডিংটো অন কৰি থৈছো নাই বাৰু অ'কে হৈ আছে ঠিক আছে মানুহ আহিছেচোন এতিয়া ৰেচপণ্ড কৰিব দেই কিবা সুধিলে ৰেচপণ্ড কৰিলে ভাল লাগে নহ'লে মই অকলে কথা কৈ থকা নিচিনা লাগে ভাল নালাগে নহয় মই অকলে কথা কৈ থাকি কিবা হেৰি লাগে ঠিক আছে ঠিক আছে গুড তাৰপিছত দ্য প্ৰেপজিশ্যন shows relation as in the street or at the station ঠিক আছে এইবিলাক ভালকে পঢ়িম এতিয়া ইমানটা হেৰি কৰিব নালাগে চিন্তা কৰিব নালাগে এইবিলাক কি হয় কি নহয় বুলি প্ৰেপজিশ্যন হৈ যাব ইজি হয় প্ৰেপজিশ্যনটো অকণমান টাফ আছে কিন্তু দেই প্ৰেপজিশ্যনটো অকণমান টাফ হয় বাকীবোৰ ইজি হয় বাৰু প্ৰেপজিশ্যনটো গেছ কৰিবলৈ অকণমান টান হয় ঠিক আছে ৰিলেশ্যন বুজায় এজ ইন দ্য ষ্ট্ৰীট ঠিক আছে মানে ৰাস্তাটোৰ ভিতৰত আছে নে মাজত আছে নে ওপৰত আছে নে তলত আছে নে ইপাৰে আছে নে সিপাৰে আছে নে হয় নাই ক'ত আছে সেইটো বুজায় ইন বুলি ক'লে ভিতৰত এট বুলি ক'লে তাত হয় নাই আণ্ডাৰ বুলি ক'লে তলত অন টপ অফ বুলি ক'লে ওপৰত বিটুইন বুলি ক'লে মাজত সেইবিলাক প্ৰেপজিশ্যন এজ ইন দ্য ষ্ট্ৰীট অৰ এট দ্য ষ্টেচন এইবিলাক ভালকে কৰিম এতিয়া ষ্ট্ৰেছ নল'ব এইবিলাকত এজ ইন দ্য ষ্ট্ৰীট অৰ এট দ্য ষ্টেচন কনজাংচনছ জইন ইন মেনি ৱেজ এতিয়া কনজাংচন আমাৰ কি হয় 7 নম্বৰ পাৰ্ট অফ স্পীচ হয় দেই কনজাংচনে জইন কৰে মানে জোৰা লগায় ঠিক আছে কনজাংচনে জোৰা লগায় ইন মেনি ৱেজ মানে কি বহুত ধৰণে ইহঁতি মানে দুটা সেন্টেন্স বা দুটা ওয়ার্ড বা ফ্রেজ বা যি হলো জোড়া লগায় কনজাংশনে ঠিক আছে ফেবিকল নিচিনা দুটা বস্তু লাগি যাব ফর এক্সাম্পল মই কি কলো ফর এক্সাম্পল মই দুটা সেন্টেন্স কম দেই যদি মই কওঁ যে আই এম রাম এটা সেন্টেন্স নাম্বার 1 আই এম রাম সেন্টেন্স নাম্বার 2 আই এম এ বয় ঠিক আছে দুটা সেন্টেন্স ললো কনজাংশনে কি কৰিব সেই দুইটা সেন্টেন্স জয়েন কৰিব লাগিব আই এম রাম এন্ড আই এম এ বয় সেই মাজত যেটো এন্ড টো আহিলে ন সেই এন্ড টোকে কনজাংশন বুলি কয় ঠিক আছে এতিয়া এন্ডৰ নিচিনা বহুত থাকিব পাৰে অৰ ইজ দ্যাট এবাউট সেইবিলাক ঠিক আছে ঠিক আছে কনজাংশনছ জয়েন ইন মেনি ৱেজ তো বহুত ধৰণে কনজাংশনে জয়েন কৰে এইবিলাক আমি ডিটেইলত পঢ়িম অলপ পিছতকে ভালকে sentences words or phrase and phrase sentences words or phrase sentences কি হয়তো জানে cluster of words which makes complete sense এতিয়া the preposition shows relation this is a complete sentence ঠিক আছে this is a sentence proper sentence হয় words হয় দুটা words জোৰা লগাব পাৰে যেনেকে ৰাম এণ্ড আই যেনেকে ৰাম এণ্ড সীতা দুটা word join কৰি দিলে কনজাংশনে এন্ডটোৱে অৰ ইয়াত যে যোনটো অৰ আছে এই অৰটো হৈছে সেইটো কনজাংশন দেই অৰটোকে কনজাংশন আৰু এইটো এন্ড এটা আছে এন্ডটো কনজাংশন হয় আৰু ফ্ৰেজ এণ্ড ফ্ৰেজ দুটা ফ্ৰেজ জইন কৰিব পাৰে ফ্ৰেজ কি হয় মই পিছত ভালকে কম এতিয়া অলপ কষ্ট হ'ব পাৰে বুজিবলৈ বেসিক্যালি ফ্ৰেজ মানে হৈছে a unit of a sentence মানে এটা সেন্টেন্সৰ এটা ইউনিট হয় ঠিক আছে a cluster of words ঠিক আছে এটা cluster of words which act as a single unit অকলে মানে সিঙ্গল ইউনিট নিচিনা কাম কৰে ফৰ এক্সাম্পল মই যদি এইটো লওঁ ঠিক আছে এট দ্য ষ্টেচন এইটো এটা ফ্ৰেজ হয় ফ্ৰেজ কেনেকৈ হয় এটা সেন্টেন্স এই মানে এটা সেন্টেন্স নিচিনা ই কাম কৰা নাই কাৰণ ইয়াত সাবজেক্ট নাই ভাৰ্ব নাই একো নাই হয় নাই তো সাবজেক্ট আৰু ভাৰ্ব যেতিয়ালৈকে নাথাকে তেতিয়ালৈকেতো সেন্টেন্সটো মানে মিনিংফুল নহ'ব ন ইট কেনট বি এ সেন্টেন্স বাট আমি ৰেগুলাৰলি এনেকুৱা কথাটো কৈ থাকো যেনেকৈ মই যদি কওঁ এতিয়া কোনোবাই জানিব চিৰিত উঠি আছে এই চিৰিখন বগা বুলি ক'ম হয় নাই চিৰিখন বগা নহলে ওপৰটোত হয় নাই বগা ভালকে বগা তেনেকে আমি কথাবিলাক কওঁ নহয় সেইবিলাক আমি কেনেকে ডিসাইড কৰো মই যদি এনেকে কওঁ এতিয়া কোনোবাই যেনিবা ফেনখন চলাব লৈছে ভালকে চলা হয় নাই তেনেকে কৈ দিলো ফেনখন ভালকে চলা বুলি মই নকলো খালি অকল ভালকে চলা বুলি কলো সো সেই ভালকে চলাটো এটা ফ্ৰেজ হয় ঠিক আছে ফেনখনটো গুচাই পেলালো ভালকে চলা তো কি হ'ল ভালকে আৰু চলা সেই দুইটা এটা সিঙ্গল ইউনিট নিচিনা কাম কৰিছে তো যেহেতু হি সিঙ্গল ইউনিট নিচিনাকে এটা সেন্স এটা বনাইছে বাট ই মিনিংফুল সেন্টেন্স নহয় প্ৰপাৰ সেন্টেন্স বুলি আমি একচেপ্ট কৰিব নোৱাৰো বাট আমি ফ্ৰেজটো দেখিলে বুজি পাওঁ যে কি কথা কোৱা হৈছে তো তেনেকুৱা ইউনিট বিলাকক ফ্ৰেজ বুলি কয় এতিয়া যেহেতু এইটো আছে এট দ্য ষ্টেচন ইন দ্য ষ্ট্ৰীট এইবিলাক যোনবিলাক হেৰি আছে ক্লাষ্টাৰ অফ ৱৰ্ডছ আছে এইবিলাক ইউনিটি আছে ইহঁতি ফ্ৰেজ হয় এইটোক আমি প্ৰেপজিশনাল ফ্ৰেজ বুলি কওঁ কাৰণ ইয়াৰ প্ৰেপজিশনটোৱে ইয়াক লিড কৰি আছে এট প্ৰেপজিশন হয় না এটটোৱে
লিড কৰিছে গোটেই এই ফ্ৰেজটো, সেইকাৰণে ইহঁতক প্ৰিপজিচনেল ফ্ৰেজ বুলি কওঁ। নাউন ফ্ৰেজো থাকে, যদি মই হেৰি বুলি কওঁ হাৰি কামছ, ঠিক আছে, বা হাৰি কামছ বুলি কোৱাতকে অকল মই দা হাৰি তেনেকে কিবা এটা কৈ দিলো, নহ'লে দা তাজমহল তেনেকে মই তেনেকে কৈ দিলো, সেইটো এটা ফ্ৰেজে হ'ব, ডিটাৰমিনাৰ ফ্ৰেজ। অ'কে, তো সেইবিলাক হেৰি হয়, ফ্ৰেজ হয়। অ'কে, সেইটো এনেই ইয়াত আছিলে কাৰণে মই কৈ দিলো আৰু। দ্য ইণ্টাৰজেকশ্যন ক্ৰাইজ আউট হিড এন এক্সক্লেমেশ্যন পইণ্ট মাষ্ট ফল' মি। অ'কে, এতিয়া কি হৈছে ইণ্টাৰজেকশ্যন, ইণ্টাৰজেকশ্যনটো আমাৰ ওৱান অফ দ্য মষ্ট মানে হেৰি আৰু কি বুলি কয় অভাৰলুকড পাৰ্টছ অফ স্পীচ বুলি ক'ব পাৰো ইণ্টাৰজেকশ্যনটো। অভাৰলুকড বুলি মই কেলে কৈছো, ইয়াক ইমান এটা কোনো পাত্তা নিদিয়ে ইণ্টাৰজেকশ্যনটোক। এতিয়ালৈকে আমাৰ ডাঙৰ ডাঙৰ হৈ যোৱা মানে বুঢ়া হৈ যোৱা মানুহেও এইকেইটা চব বুজি পাব, ইণ্টাৰজেকশ্যনটো বহুতে ধৰিব নোৱাৰে কি হয়। ইণ্টাৰজেকশ্যনটো মানে ইমান ইউজ নহয় কাৰণে মেবি ইমান ইউজ নহয়। এতিয়া যে আমি ইমান দিনৰ কনভাৰচেশ্যনবোৰ পঢ়ি আছিলো হয় নাই, তাত আমি ষ্টাৰ্টিঙত বহুতবাৰ এনেকে দেখিছো নহয়, ৱেল কয় যে হয় নাই, ৱেল নহ'লে তেনেকে লিখি দিয়ে যে মুখতে হয় নাই, কিছুমান চেণ্টেঞ্চ আছে নে কনভাৰচেশ্যনত যে অ' মাই গড আই কান্ট বিলিভ ইট তেনেকে কয় হয় নাই, নহ'লে বা ৱেল একচুৱেলি তেনেকে কয় যে, সেইবিলাকক ইণ্টাৰজেকশ্যন বুলি কয়। চেণ্টেঞ্চৰ ষ্টাৰ্টিঙত জেনেৰেলি থাকে এইটো হিড এন এক্সক্লেমেশ্যন মাষ্ট ফল' মি বুলি কৈছে দেই, সেইটো এই হিডটোৱে এটা ইণ্টাৰজেকশ্যন হয়। ইহঁতি চেণ্টেঞ্চৰ আগত মানে ইহঁতি মানে এটা চেণ্টেঞ্চ নিচিনাকে এক্ট নকৰে, মানে ইহঁতি চেণ্টেঞ্চত ইমান কণ্ট্ৰিবিউশ্যন ইহঁতৰ একো নাই, মানে ইহঁতি জাষ্ট মানে এটা এক্সপ্ৰেছন দেখাবৰ কাৰণে, এটা এক্সক্লেমেটৰী ৰিমাৰ্ক এটা দিবলৈ কাৰণে ইহঁতক চেণ্টেঞ্চৰ মুখত কিছুমান মানুহে জেনেৰেলি কথা কওঁতে প্লিজ কৰে, বাট নকৰিলেও হয়, মানে নট নেচেচাৰিলি মানে ইণ্টাৰজেকশ্যন চেণ্টেঞ্চত নাথাকিলেও হয়, ঠিক আছে। ইট ইজ কমপ্লিটলি মানে আপ টু ইউ, ঠিক আছে, আপোনাৰ চইচৰ ওপৰত ডিপেণ্ড কৰে ভৰাই নে নভৰাই, বাট ইণ্টাৰজেকশ্যনটো বেচিকেলি ইমান এটা হেৰি নাই। সেই চেণ্টেঞ্চৰ মুখতে আমি যেনেকৈ কওঁ যে ৱেল সেইবিলাকে ইণ্টাৰজেকশ্যন হয়। অ'কে, ঠিক আছে, ইয়াতে ইণ্টাৰজেকশ্যনত ফল' মি। অ'কে, ইয়াতে হেৰিটো শেষ হ'ল, পইণ্টটো শেষ হ'ল। আমি এতিয়া হেৰিটো চাওঁ, গ্ৰামাৰটো চাওঁ দেই। এতিয়ালৈকে আছে। অ'কে, লাষ্ট টাইম আমি কি বুলি কয় ভাৰ্বটোতো অলপ আমি হেৰি কৰিলো ন, অলপ টাচ কৰিলো বস্তুখিনি, ট্ৰানজিটিভ ইনট্ৰানজিটিভ কেনেকে ডিভাইড কৰে সেইবিলাক চালো। আমি সেইখিনি আকৌ টাচ কৰিম, বা তাৰ আগতেতো মই সেইদিনা কৈছিলো যে এতিয়ালৈকে যোনখিনি কৰালো সেইখিনি এবাৰ আকৌ ভিজিট কৰাটো ইম্পৰ্টেণ্ট হয়, নহ'লে অলপ হেৰি হ'ব, কনফিউজন হ'ব। চিন্স আপোনালোকৰ অলৰেডি এইটো নাউন আৰু এডজেক্টিভ কেইটা আৰু ডিটাৰমিনাৰ কেইটা ৰিভাইজ কৰোৱা হ'ল, তো মই সেইকাৰণে প্ৰনাউনখিনি আৰু ভাৰ্বখিনি আকৌ এবাৰ এতিয়া হেৰি কৰাই আছো, ৰিভাইজ কৰাই আছো দেই, ইন কেছ মানে আপোনালোকে গম নাপায় বা যদি কিবা ডাউট থাকি গৈছে। মানে সৰুতেতো চবে বুজি পাইছো বুলিয়ে কয়, বাট মানে ময়ো গম পাওঁ বাৰু, মই আগতে স্কুলত পঢ়ি অহা নহয়, নুবুজিলেও মানে বুজিছো বুলি কয় বহুতে, সেইকাৰণে মই নিজে মানে আৰু এবাৰ কৈ দিছো দেই। তেন্তে লাষ্ট টাইম আমি কি কৰিছিলো, প্ৰনাউনখিনি হয় নাই, প্ৰনাউন আৰু ভাৰ্বখিনি আমি আকৌ এবাৰ ভিজিট কৰিছো দেই। তাৰপিছত আমি আগবাঢ়িম ক'লে এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংচন আৰু ইণ্টাৰজেকশ্যন। ইণ্টাৰজেকশ্যন ইমান নকৰিলেও হয়, ইমান একো খাছ নহয়, বাট ষ্টিল অ'কে। প্ৰথমতে বেছিক পাৰ্টছ অফ স্পীচখিনি। এতিয়া কি হৈছিলে লাষ্ট টাইম আমি কি কৈছিলো, এইবিলাকত আপোনালোকে কনফিউজ হ'ব পৰা জেগা কি আছিলে, বেছিভাগ কনফিউজ হ'ব পৰা জেগা এইটো যে মই কি কৈছিলো যে যদি মই এতিয়া ফোনটো বৰ বাজি আছে, চাইলেণ্ট কৰি লওঁ। ঠিক আছে, কালাৰটো বদলি গ'ল যে, ঠিক আছে আহি গ'ল। লাষ্ট টাইম মই কি কৈছিলো যে এইটো যোনটো আমি প্ৰনাউন পঢ়ি আছিলো যে, প্ৰনাউনটোৰ ভিতৰত আপোনালোকে যেতিয়া ফাৰ্ষ্ট পাৰ্চন, মই এনেকে দেখিছো দেই, ফাৰ্ষ্ট পাৰ্চন চিংগুলাৰ প্ৰনাউন FSP বুলি কৈছো, আৰু কি বুলি কয় ফাৰ্ষ্ট পাৰ্চন প্লুৰেল প্ৰনাউন FPP বুলি কৈছে, ফাৰ্ষ্ট পাৰ্চন প্লুৰেল প্ৰনাউন, ফাৰ্ষ্ট পাৰ্চন চিংগুলাৰ প্ৰনাউন। এতিয়া আপোনালোকক যদি মই জেনেৰেলি আপোনালোকক বুলি নহয়, যোনকোনো মানুহকে যদি মই সুধো যে ফাৰ্ষ্ট পাৰ্চন চিংগুলাৰ প্ৰনাউনটো কি হয়, চবে আই বুলি কয়, প্লুৰেলটো কি হয়, চবে উই বুলি কয়। এই লিষ্টখন লিখি ল'ব দেই, মই ইয়াত যি লিখিছো যে এইখন নোট ডাউন কৰি ল'ব, লাষ্ট টাইম যদি কৰা নাছিলে। তেতিয়াহ'লে এইটো মই এই বস্তুটো মই কৈছিলো যে এইটোক নমিনেটিভ বুলি কয়, কাৰণ ই নামটো বুজায়, ই নামটোৰ জেগা ডাইৰেক্ট লয়। অ'কে, নমিনেটিভ হয় এইটো। নমিনেটিভ আমি কেছ বুলি কওঁ, আপোনালোকে নমিনেটিভ প্ৰনাউন বুলি ক'লেও হ'ব। ই ডাইৰেক্ট ই নামটো ৰিপ্লেচ কৰে হয় নাই। ৰাম যদি আছে তাৰ জেগাত মোৰ নামটো যদি কিবা হয় ৰাম হয়, তো তাৰ জেগাত মই আই বুলি ক'ম। সেইকাৰণে এইবিলাক আই আৰু উই নমিনেটিভ হয়, ইহঁতি ফাৰ্ষ্ট পাৰ্চন চিংগুলাৰ প্ৰনাউনে হয়, ঠিক আছে।
ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ প্ৰনাউন আৰু ই ফাৰ্ষ্ট পাৰ্চন প্লুৰেল প্ৰনাউন আই আৰু উই আৰু নেক্সটটো দিস ইজ মাই কাৰ বুলি যদি কওঁ বা দিস কাৰ ইজ মাইন বুলি কওঁ তেতিয়াহ'লে ইন ডেট কেছ মাই আৰু মাইন বুলি যদি কওঁ সেইটো বা প্লুৰেল হ'লে আৱাৰ বুলি ক'ম বা আৱাৰ্ছ বুলি ক'ম তো এই বস্তুটো আমি ক'ম পজিটিভ এইটো পজিটিভ বুলি কওঁ আমি আৰু নেক্সটটো হৈছে মি ঠিক আছে why are you asking me মানে এইটো যোনটো আমি মি বুলি ক'ম ঠিক আছে he kept telling me ঠিক আছে he kept telling me something he মোক কিবা এটা কৈ আছে এইটো শুনিবলৈ কেনেকুৱা লাগে কিবা এটা একিউজ কৰাৰ নিচিনা লাগে ন মোক মানে কিবা এটা মোক মানে মোৰ কথাই কৈ আছে মোৰ ফালে যেন বন্ধুক লৈ পেলাই কিবা এটা কৈ আছে হয়নে মোক মানে মোৰ কথা মোলৈ পইণ্ট আউট কৰি পেলাই কিবা এটা কৈ আছে একিউজ কৰি আছে মোক হয়নে মই মি মোক কেলে কৈছ সেইটো why are you asking me মোক কেলে সুধি আছ তো একিউজ কৰাৰ নিচিনা এটা সেন্স এটা বনায় সেইকাৰণে ইহঁতক একিউজেটিভ বুলি কয় ওকে ইহঁতক একিউজেটিভ বুলি কয় তো এই গোটেইকেইটাই আৰু প্লুৰেল হ'লে আছ why are you telling কি বুলি কয় why are you telling us this why are you asking us তো এই আছকেইটা আমাৰ ফালে মানে মোক কেলে সুধিছ আমাৰ ফালে মানে কিবা এটা হেৰি কৰাৰ নিচিনা আঙুলি টুৱাই পেলাই কোৱাৰ নিচিনাকে কয় ঠিক আছে তো ইন দ্যাট কেছ ইহঁতি তো আমি যদি তো ক'বলৈ যাওঁ ইন টোটেল তেতিয়াহ'লে ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন যদি কওঁ ফাৰ্ষ্ট কি বুলি কয় ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন যদি আমি ধৰোঁ তেতিয়াহ'লে এইকেইটা হয় দেই এইকেইটা আৰু এইকেইটা ই ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ প্ৰনাউন আৰু ই ফাৰ্ষ্ট পাৰ্চন প্লুৰেল প্ৰনাউন ঠিক আছে তো ফাৰ্ষ্ট পাৰ্চনৰ এতিয়া যদি আমি ধৰোঁ তেতিয়াহ'লে কি কি হ'ব এই গোটেইকেইটা ফাৰ্ষ্ট পাৰ্চন প্ৰনাউনে হয় এই গোটেইকেইটা এইকেইটা যদি লিখা নাই লিখি লওক যদি লিখা নাই লিখি লওক এইকেইটা ইহঁতি আই উই মাই মাইন আৰ্ছ মি আৰু আছ ইহঁতি গোটেইকেইটা ফাৰ্ষ্ট পাৰ্চন প্ৰনাউন হয় যোনকেইটা বেলেগ বেলেগ জেগাত ইউজ হয় সেন্টেন্সত বেলেগ বেলেগ সেন্সত ইউজ হয় এইটো পজিটিভ নহ'লে বা জেনেটিভ পজিটিভ বুলি এতিয়া পজিটিভ বুলি লিখি থ'ব পজিটিভ নহ'লে বা জেনেটিভ ই মোৰ হয় বা তাৰ হয় বুলি ক'লেতো বেলেগ হ'ব থাৰ্ড পাৰ্চন হ'ব মোৰ হয় তেতিয়াহ'লে এইটো পজিটিভ বুজায় তাৰ জেগাত যেতিয়া ৰামছ কাৰ বুলি মই কওঁ তাৰ জেগাত মই মাই কাৰ বুলি কৈছোঁ সেই মাইটোৱে পজিটিভ বুজাইছে সেইকাৰণে ই এইটো হয় পজিটিভ প্ৰনাউন হয় ফাৰ্ষ্ট পাৰ্চন পজিটিভ প্ৰনাউন লিখিলে নে চবৰে লিখা আছে নে যদি লিখা আছে মই আগবাঢ়ো লাষ্ট টাইম মই কৈছিলোঁ এইখিনি লিখি থ'ব দেই এইখিনি প্ৰনাউন লিখি থ'ব হৈ গ'ল লিখা আছে নে চবৰে লিখা আছে ওকে ঠিক আছে তেন্তে মই আগবাঢ়ো কোনোবাই মেছেজ দিছিলে সামিৰা হেপী বাৰ্থডে সামিৰা বাৰ্থডে দেই আজি মেছেজত দিছে সামিৰা নাই নেকি আজি ঠিক আছে গুচি গৈছে ওকে ঠিক আছে হ'ব বাৰু হেপী বাৰ্থডে উইচ কৰিম ভাবিছিলোঁ গ'লগৈ ঠিক আছে এইটো চৰি ইয়াত চাওক দেই চেটটোত যে ইয়াতো এটা গ্ৰামাটিকেল মিষ্টেক আছে মই কৈ দিছোঁ চৰি ফৰ বিং লেট হ'ব লাগে চৰি ফৰ লেট নহয় চৰি ফৰ বিং লেট ছাৰ বিকজ টুডে ইজ মাই বাৰ্থডে ডেটছ ৱাই আই কাম ডেট ইন মাই ক্লাছ ঠিক আছে হৈছে হ'ব বাৰু ওকে এইখিনি লিখা আছে তেতিয়াহ'লে আমি হেৰিটো কৰোঁ ওকে এই নমিনেটিভ কেইটা থাকিব এই তিনিটাটো চবতে থাকিব তেতিয়াহ'লে আমি এইটো চেঞ্জ কৰোঁ চেঞ্জ কৰি পেলাই নেক্সট আহিব আমাৰ কি ছেকেণ্ড পাৰ্চন লিখিব জেগাই নাই আৰু ছেকেণ্ড পাৰ্চনত কি হ'ব এতিয়া এই বস্তুটো মই মানে পটকে কেলে মনত খেলালে কাৰণ কেলে বহুতে আপোনালোকে এনেকে ভাবিব পাৰে ন যে অকল মানে এই কি বুলি কয় অকল নামটোৰ জেগাতে বহিলে কেনেকে হ'ব পিছতো মানে মোৰ বা তাৰ আমাক কেলে কৈছে সেইবিলাক প্ৰনাউন ক'লৈ গ'ল বুলিতো বহুতে ভাবিব পাৰে মই সেইকাৰণে মানে এই নামকেইটা দি দিছোঁ এইকেইটা আপোনালোকে য'ত ত'ত নাপাব পাৰে মেবি বহুত মানে গ্ৰামাৰ বুক বিলাকত জেনেৰেলি এনেকে নাথাকে মানে প্ৰনাউনৰ ডেছক্ৰিপশ্যনটো বাট এইটো থাকিলে মানে বেছি একিউৰেট হয় বেছিভাগ 90% গ্ৰামাৰ বুকতটো এনেকুৱাই থাকিব যে প্ৰনাউন বুলি ক'লে নামটোৰ জেগাত আহিব এইটো আই উই আৰু হিয়ে প্ৰনাউন হয় বুলি কৈ দিব বাট মানে এইবিলাকো প্ৰনাউন হয় বুলি অলপ দেখাই দিছোঁ কনফিউজ নহ'ব ডাউট থাকিলে সুধিব জেনেৰেলি গ্ৰামাৰ বুক বিলাকত নাথাকে মানে এনেকে ডেছক্ৰিপশ্যনটো সেইকাৰণে মই প্ৰথমতে হেৰি কৰা নাছিলোঁ এতিয়া কৈ দিছোঁ হা অ'কে ঠিক আছে ছেকেণ্ড পাৰ্চনত কি হ'ল এতিয়া ছেকেণ্ড পাৰ্চনৰ এটা কথা এইটো লিখি থৈ দিব ছেকেণ্ড পাৰ্চনত ছিংগুলাৰ হওক বা প্লুৰেল হওক দুইটা সেম থাকিব দেই প্ৰনাউনকেইটা হয়নে ছেকেণ্ড পাৰ্চনটো কি হয় জেনেৰেলি ছেকেণ্ড পাৰ্চনটো কোনোবাই ক'ব ছেকেণ্ড পাৰ্চনটো কি হয় ছেকেণ্ড পাৰ্চন প্ৰনাউনটো যোনটো চিনি পায় নৰ্মেলি কি হ'ব ফাৰ্ষ্ট পাৰ্চনটো আই বুলি কওঁ আমি ছেকেণ্ড পাৰ্চনটো ইউ বুলি কওঁ হয় নাই এইটো মই এইটো তুমি ছেকেণ্ড পাৰ্চনটো ইউ বুলি কওঁ আমি
ওকে তো সেকেন্ড পাৰ্চনটো আমি ইউ বুলি কওঁ তো আমি অকল খালি সেই সেকেন্ড পাৰ্চনটো ইউ 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 বুলি ধৰি থাকিলে নহ'ব ঠিক আছে তাৰো বহুত কিবা কিবি চেঞ্চ ওলাব অকল ঠিক আছে ইয়াত লিখিম মই ফাৰ্ষ্ট পাৰ্চনত সিঙ্গুলাৰ হওক বা প্লুৰেল হওক একো ডিফাৰেন্স নাই ফাৰ্ষ্ট পাৰ্চনত আহিছিলে তাৰ ফাৰ্ষ্ট পাৰ্চনৰ সিঙ্গুলাৰটো আই হয় প্লুৰেলটো উই হয় সিঙ্গুলাৰটো মাই হয় প্লুৰেলটো আৱাৰ হয় বাট সেকেন্ড পাৰ্চনত সেইবিলাক নাহে সেকেন্ড পাৰ্চনত সিঙ্গুলাৰ হওক বা প্লুৰেল হওক একে থাকিব সব হা ঠিক আছে এতিয়া নমিনেটিভ মানে কিটো বুজি পালে যে নামটো জেগাত আহে ঠিক আছে এতিয়া সেকেন্ড পাৰ্চনত মই আছো ইয়াৰ ৰীতা আছে দেই ইয়াৰ ৰীতা আছে মই কম যে ৰীতা ইজ এ গুড গাৰ্ল তাৰপিছত ৰীতা ষ্টাডিজ ইন ক্লাছ 5 তেনেকে নকওঁ নহয় মই ৰীতা ইজ এ গুড গাৰ্ল সৰি ইয়াৰ নামটো ৰীতা মই ইয়াৰ লগতে কথা পাতিছো মই থাৰ্ড পাৰ্চন কৈ পেলালো এইটো দেই সৰি ইয়াৰ নামটো ৰীতা হয় ঠিক আছে ৰীতা ইজ এ গুড গাৰ্ল তো মই ৰীতাৰ লগত এতিয়া মানে কথাটো পাতি আছো তেতিয়া মই তাইক কম ইউ আৰ এ গুড গাৰ্ল হয় নাই তাইৰ লগত মই ডাইৰেক্টলি কথা পাতি আছো তেতিয়াহ'লে এই ডাইৰেক্টলি যেতিয়া মই কথা পাতিছো এই ইউটো এতিয়া মই তাইক ৰীতা বুলি নাই মতা তাইক মই ইউ বুলি কৈছো কাৰণ মই ডাইৰেক্টলি ফেচ কৰি পেলাই মাতি আছো তাইক তো আপোনালোকে যদি লগৰ লগত কথা পাতে তো তই বুলিতো কথা পাতে ন ৰাম তুমি ক'ত যোৱা ৰাম তুমি এইফালে আহা ৰাম তুমি ইয়াত বহা তেনেকে মানে জেনেৰেলি তই ইয়াত বহ তই তালৈ যা তেনেকে কওঁ ন তুমি ইয়াত যোৱা তুমি সেইটো কৰা তো সেই তুমি আৰু তইটো যে সেইটোৱে সেকেন্ড পাৰ্চন প্ৰনাউন হয় ঠিক আছে এতিয়ালৈকেতো সেইবিলাক ক্লিয়াৰ হৈ যাব লাগে বাট আমি নামৰ জেগাত ইউজ কৰিছো আমি এইটো হয় নাই ইউ সিট ডাউন তাৰ জেগাত ৰাম সিট ডাউন হয় নাই ৰামটোৰ জেগাত ইউ আহিলে তেতিয়াহ'লে সেই ইউটোকে আমি নমিনেটিভ বুলি কওঁ কাৰণ ই নামৰ জেগাত আহিছে সেকেন্ড পাৰ্চনত সেম আহিব ইউ কি বুলি কয় এই ইউটো সিঙ্গুলাৰ হলেও ইউএ হ'ব প্লুৰেল হলেও ইউএ হ'ব ইয়াত যদি মই এজনী ছোৱালী আছে তাইকো মই ইউ বুলি ক'ম 10টা ল'ৰা আছে তাহাঁতকো মই ইউ বুলিয়ে ক'ম এই নমিনেটিভ ইউ এতিয়া পজেচিভ হলে কেনেকে হ'ব পাৰে এতিয়া ইউটোকে আমি বেছ বুলি ধৰি চলিম দেই ইউটোকে আমি মানে এইটো এজ এ ষ্টেণ্ডাৰ্ড ধৰি চলিম ইউটো এতিয়া যদি আমি জেনেটিভ বনাব যাওঁ বা পজেচিভ বনাব যাওঁ এতিয়া ইউ তোমাৰ কথা মই কৈ আছো ইউ দেই ইউ ওচৰত আকৌ এটা ফুটবল আছে তেতিয়াহ'লে সেই ফুটবলটো মই কেনেকে ক'ম ইয়ৰ ফুটবল তোমাৰ ফুটবল বুলি ক'ম নাই মই এতিয়া ইউটো সেইকাৰণে চিন্স এইটো তোমাৰ হয় ইয়ৰ সেইকাৰণে সেকেন্ড পাৰ্চনৰ পজেচিভ এইটো যোনটো পজেচিভ এস্পেক্টটো আছে পজেচিভ কেছটো আছে পজেচিভত সেইকাৰণে ইয়ৰ হ'ব মানে সেইকাৰণে আপোনালোকে সেন্টেন্সত যদি দিস ইজ ইয়ৰ বুক বুলিও দেখে তেতিয়াহ'লে সেই ইয়ৰটো প্ৰনাউনে হয় ইয়ৰটো বেলেগ কিবা প্ৰাণী নহয় সি বেলেগ দুনীয়া বস্তু নহয় সি অকল ইউ হলে যে প্ৰনাউন হ'ব ইয়ৰ হলে বোলে কি হয় পাতা পোৱা নাই বোলে নহয় ইয়ৰটো প্ৰনাউনে হয় সি পজেচিভ এস্পেক্টত কাম কৰে এইটো ইউটো নমিনেটিভ এস্পেক্টত কাম কৰে যেনেকে আমি লাষ্ট টাইমো চাইছিলো যে মাই বুলি ক'লে পজিটিভ এস্পেক্টত কাম কৰিব আৰু আই বুলি ক'লে নমিনেটিভ এস্পেক্টত কাম কৰিব আৰু মি বুলি ক'লে একিউজেটিভ এস্পেক্টত ডিফাৰেন্সটো তাত আহিছে ইহঁতি হয় সব প্ৰনাউনে এইকেইটা সেন্টেন্সত ইউজ হৈ থাকিব সব প্ৰনাউনে হয় বাট বেলেগ জেগাত ইউজ হয় ইহঁতি বেলেগ সেন্সত ইউজ হয় মোৰ বুলি কোৱাৰ লগে লগে তোমাৰ বুলি কোৱাৰ লগে লগে ইয়ৰ হ'ব ওকে ইয়ৰ বা নহলে যদি আগৰটো নিচিনাই দিস কাৰ ইজ মাইন মানে দিস কাৰ ইজ মাইন তাৰ জেগাত যদি মই কওঁ দিস কাৰ ইজ ইয়ৰ তো দিস কাৰ ইজ ইয়ৰ নহ'ব দিস কাৰ ইজ ইয়ৰ্ছ সেই মাইনৰ জেগাত ইয়ৰ্ছ আহিব যেতিয়া সেকেন্ড পাৰ্চন আহিছে দিস কাৰ ইজ ইয়ৰ্ছ তোমাৰ গাড়ী ওকে সেকেন্ড পাৰ্চনত থাৰ্ড পাৰ্চনত কি হ'ব এতিয়া একিউজেটিভ কেছত মই যদি কওঁ এতিয়া ইট ৱাজ ইউ হয় নাই তুমি আছিলা তেনেকে কওঁ তাক মই একিউজ কৰিছো নাই এতিয়া একিউজ কৰাৰ নিচিনা আহিছে সেইটো মানে চেঞ্চটো চাব দেই চেঞ্চটো চাব যোনটো চেঞ্চটো আহিছে সেইটো একিউজ কৰাৰ নিচিনা আহিছে তুমি কৰিলা বেয়া কামটো হয় নাই ইট ৱাজ ইউ হু ডিড দিছ হয় নাই এতিয়া মই যদি তেনেকে কওঁ তেতিয়াহ'লে যেতিয়া মই একিউজেটিভ কেছটো ল'ব যাওঁ তেতিয়াহ'লে যেতিয়া আমি ফাৰ্ষ্ট পাৰ্চনটো ডিছকাছ কৰিছিলো তাত আকৌ নমিনেটিভটো আই হয় একিউজেটিভটো মি হয় বাট যেতিয়া আমি সেকেন্ড পাৰ্চনত কওঁ নহয় তেতিয়া এইটো চাওক এতিয়া যেতিয়া মই বেলেগক একিউজ কৰিব যাওঁ ইট ৱাজ ইউ হয় নাই ইউ ডিড দিছ এতিয়া নমিনেটিভো আৰু একিউজেটিভো সেম দেই ইউএ থাকে একিউজেটিভ হলেও সেম থাকে সেকেন্ড পাৰ্চনত ঠিক আছে এইকেইটা লিখি ল'ব এইটো সেকেন্ড পাৰ্চনৰ কাৰণে সেকেন্ড পাৰ্চন প্ৰনাউন এইকেইটা হয় এই পাৰ্টটো দেই এই পাৰ্টটো লিখি ল'ব এইকেইটা সেকেন্ড পাৰ্চনৰ গোটেইকেইটা প্ৰনাউন সেকেন্ড পাৰ্চনত এইকেইটা প্ৰনাউন আহিব সদায় এই ইউ একে হয় ইট ৱাজ ইউ বুলি যদি মই কওঁ তেতিয়াও সেইটো সেম বুজাব ইট ৱাজ ইউ বা নহলে ইউ ডিড দিছ তো একিউজেটিভ আৰু নমিনেটিভ দুইটা কেছতে
সেম হয় মানে সেম ইউৱে আহিব লিখি লওক লিখা হলে কৈ দিব দেই বেছি সময় নালাগে লিখিবলৈ হলে লিখিলে নে চবে মই মোহাই দিছো দেই কোনো যদি একো নাই কোৱা আগবঢ়ো থাৰ্ড পাৰ্চনলৈ যাওঁ আচ্ছা মোহাই দিছো হা ঠিক আছে নেক্সট কি আছিলে আমাৰ থাৰ্ড পাৰ্চন আছিলে pronoun থাৰ্ড পাৰ্চন ই 3 নম্বৰ পাৰ্চনটো কি হয় এতিয়া থাৰ্ড পাৰ্চনটো কি থাকে জেনেৰেলি আই ইউ নহলে বা হি নহলে she নহলে it নহলে they জেনেৰেলি আমি এইকেইটা ধৰো হয় নাই হি এটা ল'ৰা হলে হি ছোৱালী হলে she থাৰ্ড পাৰ্চনত মানে ভেৰাইটি বহুত আছে থাৰ্ড পাৰ্চনত মানে বিভিন্ন ভেৰাইটি মানে ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চনত ইমান ভেৰাইটি নাহে কাৰণ আমি জেনেৰেলি নিজৰ কথা কওঁতে ডিটেইল নিদো যে মই ল'ৰা হয় নে ছোৱালী হয় নে কি হয় নে সিংগুল আছো ডাবল আছো ইমান মানে গুৰুত্ব নিদো সেকেন্ড পাৰ্চন লিয়ে তুমি কৈছা তুমি হ'লে যা তোমাৰ হয় কি কথা আমি তেনেকৈ কওঁ থাৰ্ড পাৰ্চন হোৱাৰ লগে লগে আকৌ আমাৰ ডেছক্ৰিপশ্যনটো অলপ মানে ব্ৰড হৈ যায় থাৰ্ড পাৰ্চনৰ কথা যেতিয়া আমি কওঁ আমাৰ ডেছক্ৰিপশ্যনটো ব্ৰড হয় কাৰণ কেলে আমি এইটো কথা প্লেচ কৰি দিয়াটো ইম্পৰ্টেণ্ট হয় যে আমি যাৰ কথা কৈ আছো সি ল'ৰা হয় নে ছোৱালী হয় নে জন্তু হয় নে মানুহ হয় নে কেনেকুৱা ধৰণৰ হয় এইটো ইম্পৰ্টেণ্ট হয় সেইকাৰণে ফুললি ডেছক্ৰাইব কৰিবলৈ কাৰণে থাৰ্ড পাৰ্চনৰ ভেৰিয়েশ্যন বহুত আছে এতিয়া হি she it আৰু they মানে আমি জেনেৰেলি এইকেইটাকে কনচিডাৰ কৰো থাৰ্ড পাৰ্চন বুলি এতিয়া আমি চাওঁ কেছত বহাই দিলে ইহঁতি কেনেকুৱা আহিব কি কেছ থাকিব এতিয়া মই দিছো দেই কেনেকুৱা ধৰণৰ ভেৰিয়েশ্যনৰ প্ৰনাউন হয় থাৰ্ড পাৰ্চন কেইটা ঠিক আছে এইফালে ধৰিছো সিংগুলাৰ ইয়াত সিংগুলাৰ প্লুৰেলৰ ডিষ্টিংশ্যন ইয়াত আহে দেই সেকেন্ড পাৰ্চনতে সিংগুলাৰ প্লুৰেলৰ ডিষ্টিংশ্যন নাহে এটা কিটা সিংগুলাৰ এইকেইটা প্লুৰেল ঠিক আছে সিংগুলাৰ এইফালে আহিলে আৰু এইফালে প্লুৰেল আহিলে ঠিক আছে আৰু আহিব এতিয়া প্ৰথম আমি চাওঁচোন এতিয়া নমিনেটিভটো দেই ওকে নমিনেটিভত কি হ'ব এতিয়া ষ্টাৰ্টিঙত নামটো হয় নাই কি হ'ব এতিয়া আই আহি গ'ল ইউ আহি গ'ল তাৰপিছত সিংগুলাৰ এতিয়া ইয়াতটো আমি চাম ইয়াতটো মতা হয় নে মাইকী হয় চাম আমি মেস্কুলিন হলে কি হ'ব কোনোবাই ক'ব পাৰিব যেতিয়া মেস্কুলিন নমিনেটিভ থাকে নকয় ঠিক আছে হ'ব মই কৈছো ঠিক আছে আমি প্ৰথমটো চাম মেস্কুলিন মেস্কুলিন জেণ্ডাৰ যেতিয়া মতা থাকিব তেতিয়াহ'লে থাৰ্ড পাৰ্চনটো আই ইউ মতা হলে হি চিম্পল বহুত চিম্পল আপোনালোকে জানি বুজি কোৱা নাই নে নেজানি পালে কোৱা নাই সেইটো কথা বুজি পোৱা নাই বাৰু জানি বুজি নকলে বেলেগ কথা বাৰু নেজানি পালে নকলে ডাঙৰ কথা হ'ব দেই ডাউট থাকিলে সুধিব সোধা নাই যদি মই বুজি পাইছে বুলি ধৰিছো আৰু বুজি নাপাই যদি সুধিব মনে নাথাকিব ৰেছপন্ড নকৰিলে নাই বাৰু একো বাট ফেমিনিন ঠিক আছে ফেমিনিন কি হ'ব মেস্কুলিন যদি হি হয় ফেমিনিনটো কি হ'ব she she কাৰেক্ট ইজি হয় ইমান কেলে ভয় খাব নালাগে ন মই খাই পেলাম নেকি ৰেছপন্ড কৰিবা ভুল হ'লেও ৰেছপন্ড কৰিবা একো নহয় ঠিক আছে ৰেছপন্ড কৰিলেহে অলপ ইংলিছত কনভাৰচেশ্যনটো এইবিলাক হেৰি কৰা হয় কনফিডেন্স বাঢ়িব কেনেকে হ'ব নিউটাৰ আৰু এটা আছে নিউটাৰ এতিয়া নিউটাৰ হ'লে কি হ'ব নিউটাৰ হ'লে আমি কি হ'ব ফাৰ্ষ্ট পাৰ্চন সেকেন্ড পাৰ্চন কোৱাচোন কিবা কৈছিলা ইট কাৰেক্ট ইট গুড এনেকে ক'লে ভাল লাগে নিউটাৰ হ'লে ইট হ'ব কি মানে ইট কেলে হ'ব এতিয়া মেল হ'লে হি ফিমেল হ'লে সি নিউটাৰ হ'লে ইট কেলে হ'ব কাৰণ কেলে যেতিয়া আমি নিউটাৰৰ কথা কওঁ সেই বস্তুটোৰ কোনো জেণ্ডাৰ নাই ঠিক আছে মই ফেনখনৰ কথাই ক'লো এতিয়া ফেনখন থাৰ্ড পাৰ্চন হয় যদি এতিয়া মই ফেনখনৰ লগতো মই সেকেন্ড পাৰ্চন বুলি কথা পাতিম মই কি ফেনখনত বহি পেলাই কথা পাতিম নেকি তুমি ক'ত যোৱা কি কথা বুলি মই ফেনখনৰ লগত বহি পেলাই কথা পাতি নাথাকো নহয় সেইকাৰণে তাৰ সেইটো সি সেকেন্ড পাৰ্চন হোৱা কথাই নাহে বা থাৰ্ড পাৰ্চন হ'ব পাৰে ফেনখন ইয়াত পেলাই দে থ্ৰ ইট ইন দ্য ডাষ্টবিন মই কৈ দিলো ফেনখন ডাষ্টবিনত পেলা থ্ৰ ইট ইন দ্য ডাষ্টবিন তেতিয়াহ'লে মই ইট বুলি কোৱাৰ লগে লগে মই ফেনখনৰ কথা মই ক'লো নহয় থাৰ্ড পাৰ্চনত সেইটো কাৰণে কিন্তু মই হি চি বুলিতো ক'ব নোৱাৰো ফেনখনক কাৰণ তাৰ কোনো জেণ্ডাৰ নাই সেইকাৰণে আমি নিউটাৰ জেণ্ডাৰটো ইট হ'ব ঠিক আছে আৰু এটা আহিব তোমাৰ চব এতিয়া চব ঠিক আছে মই আৰু তুমি আই আৰু ইউ এই দুটাৰ বাহিৰে বেলেগ যিমান বস্তু আছে ঠিক আছে চব জেণ্ডাৰ মতা মাইকী চব মিলাই পেলাই ঠিক আছে ইট চিট চব মিলাই পেলাই ই অল জেণ্ডাৰ দেই
অল জেন্ডাৰ সব জেন্ডাৰ আছে সব জেন্ডাৰ থকাৰ লগে লগে কি হ'ব দে দে মেল ফিমেল মতা মাইকী ফেন গৰু গাড়ী একো নাচায় দে মানে দে আৰু যি আছে আছে আৰু ঠিক আছে এতিয়া নমিনেটিভ হলে আমি যেতিয়া নামকাৰী মাতিছো নামৰ জেগাত হি she it আৰু they এইকেইটা pronoun আহিব okay next possessive হলে কেনেকুৱা হ'ব এতিয়া পজিটিভ হলে মই এতিয়া এইটো হেৰিত কেনেকৈ ক'ম থাৰ্ড পাৰ্চনত কেনেকৈ ক'ম ফাৰ্ষ্ট পাৰ্চনতটো ক'লো দিছ ইজ মাই কাৰ ছেকেণ্ড পাৰ্চনত ক'লো দিছ ইজ ইয়ৰ কাৰ থাৰ্ড পাৰ্চনত কেনেকৈ ক'ম কোনোবা ক'ব পাৰিব মাই কাৰ ইয়ৰ কাৰ আৰু থাৰ্ড পাৰ্চনত ইজি হয় বহুত ইজি হয় মাই ইয়ৰ আৰু ৰামৰ গাড়ী বুলি যদি মই কওঁ ঠিক আছে কোনোবা দূৰত ৰাম এটা বহি আছে এই ৰামৰ গাড়ী তো মই ৰামটো গুচাই পেলাই প্ৰনাউন বহালে কি হ'ব Sir, he is correct his হ'ব his কোনে কৈছিলে his কোনে কৈছিলে আৰাধ্যা নেকি আৰাধ্যা his কৈছিলা গুড তেতিয়াহ'লে his হ'ব হয় নাই মাই ইয়ৰ আৰু সেই বেলেগ কোনোবা ৰামৰ গাড়ী হিজ কাৰ ৰামছ কাৰ মানে হিজ কাৰ মই ৰামৰ নাম নললো তাৰ জেগাত মই হিজ কাৰ বুলি ক'লো তেতিয়া এইটো হিজ হ'ব তাৰ জেগাত তাৰপিছত যেতিয়া ফেমিনিন হ'লেতো আৰু ইজি হিজটো কি হ'ব হাৰ হৈ যাব অ'কে এতিয়া ইয়াত এটা কথা চাব দেই আমি লাষ্ট টাইম আমি চাইছিলো যে দিছ ইজ মাই কাৰ বুলি ক'ব পাৰো বা নহ'লে দিছ কাৰ ইজ মাইন বুলি ক'ব পাৰো তো মাই আৰু মাইন দুইটা পজিটিভতে আহিলে বাট মেস্কুলিনত ইয়াত যেতিয়া ছিংগুলাৰ আমি মেস্কুলিনৰ কথা কওঁ তেতিয়াহ'লে অকল হিজটোৱে আহিব দিছ ইজ হিজ কাৰ আৰু দিছ কাৰ ইজ হিজ দিছ কাৰ ইজ হিজেছ নহ'ব দিছ কাৰ ইজ হিজে থাকিব দুইটা ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্চনত আমাৰ ডিফাৰেন্সটো কি আহিলে দিছ কাৰ ইজ মাইন আৰু দিছ ইজ মাই কাৰ মাই আৰু মাইন দুটা আহিলে ছেকেণ্ড পাৰ্চনটো কি হ'ল দিছ ইজ ইয়ৰ কাৰ আৰু দিছ কাৰ ইজ ইয়ৰ্ছ ইয়ৰ আৰু ইয়ৰ্ছ আহিলে বাট পজিটিভত থাৰ্ড পাৰ্চনত যেতিয়া মেস্কুলিনৰ কথা কম মতা মানুহৰ কথা কম মেস্কুলিনত তেতিয়াহ'লে দিছ ইজ হিজ কাৰ আৰু দিছ কাৰ ইজ হিজ দুইটা ক্ষেত্ৰত হিজে হ'ব ঠিক আছে ইয়াত কোনো চেঞ্জ নাই সেইকাৰণে হিজ থাকিব বাট ফেমিনিনত কি হ'ব দিছ ইজ হাৰ কাৰ প্ৰথম কেছত নহ'লে বা দিছ কাৰ ইজ হাৰ্ছ এছ এটা আহিব লগত দেই সেইকাৰণে দিছ কাৰ ইজ হাৰ্ছ হ'ব দিছ ইজ হিজ কাৰ দিছ ইজ হাৰ কাৰ দিছ কাৰ ইজ হিজ দিছ কাৰ ইজ হাৰ্ছ এছ এটা লাগিব যেতিয়া আমি পেচিভকে ক'ম দিছ কাৰ ইজ হাৰ্ছ বুলি পেচিভকে ক'ম তেতিয়া আমি হাৰ্ছ আহিব ইয়াত অ'কে নিউট্ৰাল হ'লে দিছ ইজ ইটছ হয় নাই যদি মই কিবা এটা কওঁ যে মই যদি ফেনখনৰ স্ক্ৰুটোৰ কথা ক'লো মই ফেনখনৰ স্ক্ৰুটো কেনেকৈ ক'ম ফেনছ স্ক্ৰু এনেকৈ ক'লো ফেনৰ স্ক্ৰুটো তেতিয়াহ'লে ফেনৰ জেগাত মই কি ক'লো ইটছ স্ক্ৰু যদি মই পেচিভকে কওঁ দিছ স্ক্ৰু ইজ ইটছ একেই ইটছে থাকিব তেতিয়াহ'লে সেইটো ইয়াতো ইটছে আহিব ইটছ হৈ গ'ল তাৰপিছত অল জেণ্ডাৰ যেতিয়া আমি দে ক'লো ঠিক আছে মতা মাইকী কাকো চোৱা নাই মানে নিউট্ৰাল জেণ্ডাৰটো নহয় জেণ্ডাৰ নাইকিয়া নহয় চব জেণ্ডাৰ যিমান জেণ্ডাৰ আছে চব তেতিয়াহ'লে দিছ কাৰ ইজ প্ৰথমতে ক'ম দিছ ইজ দেয়াৰ কাৰ দেয়াৰ আৰু দিছ কাৰ ইজ কোনোবাই ক'ব দিছ ইজ দেয়াৰ কাৰ আৰু দিছ কাৰ ইজ কি ক'লা দিছ কাৰ ইজ কি হ'ব theirs THEIRS ন Yes, sir. THEIRS correct good ঠিক আছে THEIRS এইটো হৈ গ'ল পজিটিভ কেছ এতিয়াহ'লে নেক্সট আহিব আমাৰ একিউজেটিভ এতিয়া আকৌ ব্লেম কৰাৰ নিচিনা আমি পাৰ্সপেক্টিভটো চাব লাগিব কাৰোবাক আমি একিউজ কৰাৰ নিচিনা কেনেকৈ হ'ব ইট ৱাজ হিম মানে কামটো সি কৰিলে ইট ৱাজ হিম তেনেকৈ ক'ম আমি সেইকাৰণে মেস্কুলিন হ'লে একিউজেটিভত প্ৰনাউনটো আহিব হিম ইট ৱাজ হিম হি আছিলে দেই কামটো ই কৰিলে ইট ৱাজ হিম একিউজ কৰিছোঁ তাক হিম ফেমিনিন হ'লেতো আৰু ইজি হাৰ হিমৰ জেগাত হাৰে হ'ব আৰু ইয়াৰ কোনো ডিফাৰেঞ্চ নাহিব হাৰ নিউট্ৰাল হ'লে এতিয়া ইট ৱাজ হিম ইট ৱাজ হাৰ আৰু ইট ৱাজ যেতিয়া হেৰি হ'ব নিউট্ৰাল যেতিয়া হ'ব তেতিয়াহ'লে ইয়াতো হিম হাৰ কথা নাহে ইট ৱাজ ইট
নিউটাৰত ইটা থাকে ওকে যেতিয়া নিউটাৰ হ'ব যেতিয়া জেন্ডাৰ থাকিব ইট ৱাজ ইট ইট ইয়াত তোমাৰ হিজ হাৰ আহিব ইট ৱাজ ইট ইয়াতো নিউটাৰটো ইট আহে ওকে তাৰপিছত হেৰি হ'লে অল জেন্ডাৰ যেতিয়া আমি চবকে ধৰিম ইট ৱাজ দে দেম Sir, them. দেম কাৰেক্ট গুড ঠিক আছে হৈ গ'ল এইকেইটা লিখি লওক যদি লিখা আছে হৈ গ'ল বুলি কৈ দিব মই অলপ সময় ৰখিছো তাৰপিছত মই ৰাপ কৰি দিম এইকেইটা লিখি থৈ দিব দেই এতিয়া আপোনালোকে হেৰিৰ পৰা ফাৰ্ষ্ট পাৰ্চনৰ পৰা থাৰ্ড পাৰ্চনলৈকে মই যোনকেইটা লিখাই দিলো সেই গোটেইকেইটা এটা এটা প্ৰনাউন হয় এই গোটেইকেইটাৰ প্ৰনাউন হয় আৰু সেই প্ৰনাউন কেইটা কোনবিলাক ক্ষেত্ৰত ইউজ হ'ব সেইবিলাক আমি ক'ৰ পৰা গম পাম এইকেইটাৰ পৰা একিউজেটিভ হ'লে একিউজ কৰাৰ নিচিনা বুজাব কাৰোবাক পইণ্ট আউট কৰিবলৈ কোৱা নিচিনা হ'লে একিউজেটিভ পজেচিভ হ'লে কাৰোবাৰ কোনোবাই যদি কিবা এটা বস্তুৰ সি মালিক হয় তা সি অন কৰে কিবা এটা বস্তু তেতিয়াহ'লে সেই প্ৰনাউনটো তাত বহালে সেইটো পজেচিভৰ প্ৰনাউনটো বহিব আৰু ডাইৰেক্টলি যদি চিম্পল চবতছে বেচিকটো হৈছে নমিনেটিভ যোনটো আমি এটা ইউজ কৰিয়ে থাকো হি সি ইট দে হয় নাই সেইটো নমিনেটিভ হৈ গ'ল আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাৰ্চনত নমিনেটিভ পজেচিভ আৰু একিউজেটিভ এই তিনিটা ক্ষেত্ৰতে কি প্ৰনাউন আহিব পাৰে কি ক্ষেত্ৰত আহিব পাৰে কেতিয়া আহিব পাৰে এই গোটেইকেইটা মই দিলো এতিয়া অ'কে এতিয়া আপোনালোকে চাব মই হেৰিয়ত মষ্ট প্ৰবেবলি কিছুমানে দেখা নাই চাগে মোক মেছেজ দিছিলে কি বুলি কয় দেখা নাই চাগে নটিচ বৰ্ডত মই কালি এটা হেৰি কৰি দিছিলোঁ হোমৱৰ্ক এটা আপলোড কৰি দিছিলোঁ তাত আপোনালোকে এতিয়া হেৰি কৰিব আজি এইখিনি যোনখিনি মই কৰিলোঁ যে তাৰ লগতে আপোনালোকৰ যোনকেইটা প্ৰনাউন আপোনালোকে পইণ্ট আউট কৰিলে সেই প্ৰনাউনকেইটাৰ তাৰ লগতো সেই প্ৰনাউনকেইটা থাৰ্ড পাৰ্চন নমিনেটিভ হয় নে পজেচিভ হয় নে একিউজেটিভ হয় সেইটো লগত লিখিবলৈ ট্ৰাই কৰিবচোন ঠিক আছে মইতো ইয়াত দেখাই দিলোঁ জাষ্ট আপোনাৰ ফিল ইন দ্য ব্লেংকছ নিচিনাই কৰিব লাগে আৰু অকল ইয়াৰ পৰা বিচাৰিবহে লাগে কোনটো হয় নমিনেটিভ হয় ছিংগুলাৰ হয় প্লুৰেল হয় এনেকৈ চাৰ্টখন পৰা বিচাৰিবই লাগে মইতো লিখাই দিলোঁ বহুত ইজি তো সেই তাত এতিয়া মই যোনটো হেৰি দিছিলোঁ যোনটো এছাইনমেণ্ট মই দিছিলোঁ তাৰ পৰা প্ৰথম কি কৰিব প্ৰনাউনটো উলিয়াব প্ৰনাউনটো উলিয়াই পেলাই প্ৰথমতে কি চাব প্ৰনাউনটো ছিংগুল হয় নে প্লুৰেল হয় তাৰপিছত চাব প্ৰনাউনটো মেল হয় নে ফিমেল হয় সেইবিলাক বস্তু চাব তাৰ লগতে মষ্ট ইম্পৰ্টেণ্ট নমিনেটিভ হয় পজেচিভ হয় নে একিউজেটিভ হয় এই বস্তুটো চাব আৰু ডেছক্ৰিপশ্যনটো তাৰ নেক্সটত কেনেকৈ লিখিব যদি হি আছে হিটো কেনেকৈ লিখিব আপোনালোকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নমিনেটিভ প্ৰনাউন ওকে মেল ফিমেল লিখিব দৰকাৰ নাই মেল ফিমেল চবতে নাইও ঠিক আছে মেল ফিমেল বাদ দিয়ক থাৰ্ড পাৰ্চন ছিংগুলাৰ নমিনেটিভ প্ৰনাউন বুলি লিখিব যদি মই তাত প্ৰনাউনটো যদি হি আছে ওকে চেণ্টেন্সটো পঢ়িলে তাত বিচাৰিলে প্ৰনাউন কি হ'ব পাৰে ইয়াত প্ৰনাউন কি আছে চেণ্টেন্সটো বিচাৰিলে প্ৰনাউন পালে হি তো হিটো আপোনালোকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নমিনেটিভ প্ৰনাউন বুলি লিখিব এনেকৈ লিখিব দেই তেনেকৈ আজি লিখি থৈ দিবচোন মই কাইলৈ মই সুধিম আপোনালোকক দেই কি লিখিলে মই একচুৱেলি সুধিম মই ডিছকাছ নকৰোঁ মই সুধিম কোনে কি লিখিলে বুলি দেই তো লিখি চাব হৈ গ'ল তেন্তে আজি ভুল হ'লেও একো নহয় ঠিক আছে একো লাজ কৰিবলৈ কথা নাই আপোনালোকে যদি মুখেৰে যদি ক'ব নিবিচাৰে তো চেট বক্সতে লিখি দিব একো প্ৰব্লেম নাই যদি ক'ব নিবিচাৰে তো নকওঁ বুলি কৈ দিব হৈ যাব একো প্ৰব্লেম নাই তেনেকৈ অ'কে বাট ট্ৰাই কৰিব ছল্ভ কৰিবলৈ প্ৰব্লেমকেইটা নটিচ বৰ্ডতে লাগি আছে এনেকৈ লিখিব মই কোৱা নিচিনা অ'কে আজি তেন্তে কনভাৰ্চেশ্যনটো চাওঁ ডায়লগ ৰাইটিং আজি ৰেষ্টুৰেণ্ট নকৰোঁ আজি বেলেগ কিবা এটা কৰোঁ ৰেষ্টুৰেণ্টত বহুত গ'লোঁ আমি এতিয়া বেলেগ কিবা এটা চাওঁচোন ডিনাৰ পাৰ্টি চাওঁচোন ডিনাৰলৈ গৈছে দেই কোনোবাই কি হ'ল এতিয়া এটা ডিনাৰ পাৰ্টি ঠিক আছে দেই ইয়াত কিতাপখনৰ নাম আছে ডেইলি ইংলিছ কনভাৰ্চেশ্যন ডেইলি ইংলিছত কেনেকৈ কথা পাতিছে তাৰ এক্সাম্পল হয় এইবিলাক মন কৰিব টিনা হেই হাউ আৰ ইউ ডুইং Saisha, I'm doing well. How about you? I'm also fine. আৰু এটা কথা মই কৈ দিছোঁ মই প্ৰথম এই নামকেইটা দুবাৰে ল'ম দেই মই নতুন যেতিয়া নাম আহিব তেতিয়া মই পইণ্ট আউট কৰি দিম নহ'লে নামকেইটা মই দুবাৰে ক'ম তাৰপিছত মই ডায়লগটো পূৰা এনেকৈ কণ্টিনিউ কৰিম আপোনালোকে প্ৰেক্টিচ কৰোঁতে তেনেকৈ কণ্টিনিউ কৰিব ঠিক আছে তেতিয়াহে ভাল হ'ব নাম কৈ থাকিলে মাজতে মানে কনভাৰ্চেশ্যনটো ডিষ্টাৰ্ব হয় ঠিক আছে টিনা হেই হাউ আৰ ইউ ডুইং Saisha, I'm doing well. How about you?
I'm also doing fine. Oh, sorry. I'm also fine and doing great. How's your family? The family is doing well. I'm busy with my kids these days as they have got their exams at school. Yeah, kids keep us busy all the time. How about the vacation you took last month? How was it? Oh, it was great. We participated in many adventure activities and had lots of fun. Where did you go? We went to Dubai. It's a beautiful place to go. I went there last year and enjoyed a lot with my family. Did you go to Ferrari World in Abu Dhabi? Yeah, it's one of the most adventurous places I have visited in my life. We had amazing fun there, and especially my kids had a gala time at Ferrari World. What other things you like there? I liked Burj Khalifa, the world's tallest building. It was really mesmerizing to see that building at night. We even went to the top and clicked a lot of selfies there. Burj Khalifa is indeed a wondrous sight to behold. So, are you planning a vacation this year? Let's see. My husband and I plan to go to Europe. However, right now we are busy with our family functions at home as there is an upcoming marriage. Therefore, it's still undecided. All right. In fact, we are also planning to go there, so let's plan it together next year. Sure, the more the merrier. By the way, where are you doing shopping for the wedding? Everything from Frontier Ras at South X. It has a fabulous collection of Indian dresses. Okay, can I talk to you later? Something urgent has come up. Bye. No problem. Stay in touch. See you. Goodbye. Okay, এতিয়া ইহঁতি কি কৰিছে ডিনাৰ পাৰ্টি লগ পাইছে আৰু দেই গৈছে কাৰোবাৰ ঘৰত ডিনাৰ কৰিছেগে তো তেতিয়া তাহাঁতি লগ পাইছে কি কৈছে টিনা হেই হাউ আৰ ইউ ডুইং মানে হেই এইটো এইমাত্ৰ আমি পইণ্টটোত যে চাইছিলোঁ ইণ্টাৰজেকশ্যনটো দেই হেই হাউ আৰ ইউ ডুইং কি খবৰ তোমাৰ কি কৈছা হাউ আৰ ইউ ডুইং চেইছা আই এম ডুইং ৱেল হাউ এবাউট ইউ মোৰ ভালে মোৰ ঠিকে চলি আছে মোৰ ঠিকে চলি আছে আই এম ডুইং ৱেল হাউ এবাউট ইউ তোমাৰ কেনেকুৱা তোমাৰ কথা কোৱা I'm also fine and doing great. How's your family? মোৰো ভাল আৰু বঢ়িয়া চলি আছে সব ঠিক আছে I am also fine and doing great. সব বঢ়িয়া চলি আছে আৰু মই ভালে আছো. How's your family? তোমাৰ ফ্যামিলি কেনেকুৱা? Saisha. The family is doing well. I am busy with my kids these days as they have got their exams at school. মই এইকেইদিন মোৰ ল'ৰা ছোৱালী কেইটাৰ লগত বিজি আছো কাৰণ তেওঁলোকৰ স্কুলত এক্সাম চলি আছে Yeah, kids keep us busy all the time. Yeah, কৈছে হয় এইটো ইণ্টাৰজেকশ্যন হয় kids keep us busy all the time. ল'ৰা ছোৱালীয়ে আমাক এনি টাইম বিজি থৈ দিয়ে How about the vacation you took last month? How was it? So, তুমি যে লাষ্ট মান্থ ভেকেশ্যনটো লৈছিলা সেইটো কেনেকুৱা আছিলে How was it? কৈছে মানে সেইটোৱে আৰু How about the vacation you took last month? How was it? তো লাষ্ট মান্থৰ ভেকেশ্যনটো কেনেকুৱা আছিলে কৈছে Oh, it was great. We participated in many adventure activities and had lots of fun. কৈছে Oh, it was great. Oh, বঢ়িয়া আছিলে সেইটো কৈছে We participated in many adventure activities. আমি বহুতবোৰ adventure activitiesত participate কৰিছিলোঁ আৰু বহুত ভাল লাগিলে বহুত ফূৰ্তি কৰিলোঁ had lots of fun মানে আমি বহুত ফূৰ্তি কৰিলোঁ had Saisha, where did you go? তুমি ক'ত গৈছিলা Tina, we went to Dubai. আমি ডুবাইলে গৈছিলোঁ Saisha, it's a beautiful place to go. এইটো কিন্তু ডুবাই কিন্তু এটা বহুত ধুনীয়া যাব লগা জেগা দেই কৈছে I went there last year and enjoyed a lot with my family. মই তাত যোৱা বছৰে গৈছিলোঁ আৰু মোৰ ফেমিলিৰ লগত বহুত এনজয় কৰিলোঁ কৈছে I went there last year and enjoyed a lot with my family. যোৱা বছৰ মই গৈছিলোঁ আৰু ফেমিলিৰ লগত বহুত এনজয় কৰিলোঁ মই Did you go to Ferrari World in Abu Dhabi? Ferrari World এখন এমিউজমেণ্ট পাৰ্ক নিচিনা হয় আৰু ঠিক আছে আৰু আবু ধাবি ডুবাইত আছে এখন চহৰ হয় ডুবাইৰ ভিতৰত ঠিক আছে Did you go to Ferrari World in Abu Dhabi? তুমি আবু ধাবিত থকা Ferrari Worldলৈ তুমি গলা নে কৈছে Tina, yeah, it's one of the most adventurous places I have visited in my life. কৈছে হয় এইটো মোৰ গোটেই জীৱনত ভিজিট কৰা এটা সবতছে মানে সবতছে বেছি
এডভেঞ্চাৰাছ জেগাৰ ভিতৰত এটা হয় বুলি কৈছে এডভেঞ্চাৰাছ মানে হেৰি কৰা আৰু হয় না এইবিলাক মানে অলপ ভয় লগা স্পৰ্ট বিলাক যে হোৱাইট ৱাটাৰ ৰাফটিং মাউণ্টেইন ক্লাইম্বিং ট্ৰেকিং হয় নাই সেইবিলাক যে অকণমান মানে ভয় লগা স্পৰ্টবিলাক আৰু পেৰাচুট পিন্ধি পেলাই প্লেনৰ পৰা জঁপিয়াই দিয়ে যে তেনেকুৱা স্পৰ্টবিলাক ঠিক আছে ইট ইজ ওৱান অফ দ্য মষ্ট এডভেঞ্চাৰাছ প্লেচেছ আই হেভ ভিজিটেড ইন মাই লাইফ কৈছে মোৰ গোটেই জীৱনত ভিজিট কৰা ওৱান অফ দ্য মষ্ট এডভেঞ্চাৰাছ প্লেচৰ ভিতৰত পৰে ঠিক আছে মষ্ট নহয় আগতে ওৱান অফ দ্য মষ্ট মানে কাৰণ তাই বেলেগ এডভেঞ্চাৰ প্লেচেছলৈ গৈছে তাৰ ভিতৰত এটা আছে মানে We had amazing fun there, especially my kids had a gala time at Ferrari World. আমি তাত বহুত ফূৰ্তি কৰিলোঁ কৈছে উই হেড আমেজিং ফান দেয়াৰ মানে আমি তাত বহুত ফূৰ্তি কৰিলোঁ এণ্ড স্পেচিয়েলি মাই কিডছ হেড এ গালা টাইম এট ফাৰাৰী ৱৰ্ল্ড আৰু স্পেচিয়েলি পাৰ্টিকুলাৰলি মানে মোৰ ল'ৰা ছোৱালীকেইটাই তাত মানে বহুত ফূৰ্তি কৰিলে গালা টাইম মানে হেপ্পী টাইম গালা মানে হেপ্পী ফূৰ্তি কৰা টাইম ঠিক আছে ফূৰ্তি কৰা টাইম স্পেণ্ড কৰিলে ফাৰাৰী ৱৰ্ল্ডত কৈছে হোৱাট আদাৰ থিংছ ইউ লাইক দেয়াৰ ঠিক আছে তুমি তাৰ বাহিৰে আৰু কি বস্তু তাত ভাল পালা I liked Burj Khalifa. মোৰ বুৰ্জ খালিফা ভাল লাগিলে দ্য ৱৰ্ল্ডছ টলেষ্ট বিল্ডিং ঠিক আছে দ্য ৱৰ্ল্ডছ টলেষ্ট বিল্ডিং বুৰ্জ খালিফা পৃথিৱীৰ চবতছে ওখ বিল্ডিং হয় ডুবাইত আছে ইট ৱাজ ৰিয়েলি মেছমাৰাইজিং টু চি ডেট বিল্ডিং এট নাইট ৰাতি সেই বিল্ডিংটো চোৱাটো বহুত মানে এটা মানে হেৰি মন মানে মনটো কেনেকৈ বুজাওঁ মনটো মানে একেবাৰে ঢিলা কৰি পেলাই যে কিছুমান বস্তু চালে যে একেবাৰে ফূৰ্তিতে মানে একেবাৰে কি দেখি গ'লো নিচিনাকৈ থটমত লাগি যায় যে সেইটোক মেছমাৰাইজিং বুলি কয় দেই সেই বিল্ডিংটো ৰাতি দেখাটো মানে মেছমাৰাইজিং আছিলে অলপ মানে মেছমাৰাইজিং মানে বস্তু এটা দেখাৰ লগে লগে মানে ইমানে ধুনীয়া বা মানে ইমানে ইম'চনেলি আপোনালোকে কানেকশ্যন থকা হয় বস্তুৰ লগত যে দেখাৰ লগে লগে মানে চকু পানী ওলাই যায় যে সেইটোক মেছমাৰাইজিং বুলি কয় ইট ৱাজ ৰিয়েলি মেছমাৰাইজিং টু চি ডেট বিল্ডিং এট নাইট উই ইভেন ৱেণ্ট টু দ্য টপ এণ্ড ক্লিক এ লট অফ চেলফিজ দেয়াৰ আমি তাৰ ওপৰলৈও গ'লোঁ আৰু ওপৰলৈ গৈ পেলাই তাত বহুত চেলফি মাৰিলোঁ চেলফিটো জানে চেলফিনো কিন্তু বুজাম চেলফি মাৰিলে আৰু Burj Khalifa is indeed a wondrous sight to behold. ঠিক আছে wondrous to spelling to ভুল কৰি নেকি ইয়াত হ'ব বাৰু wondrous ঠিক আছে এইটো মানে বহুত এটা মানে হেৰি কি বুলি কয় দেখি পালে মানে একেবাৰে বিশ্বাস নোহোৱা মানে হেৰিটো আৰু বিশ্বাস নোহোৱা এটা ভিজুৱেল হয় মানে চাইট মানে যিটো বস্তু আপোনালোকে দেখি আছে মুখৰ আগত দেট ইজ ইয়ৰ চাইট চকুদি যি দেখিছে সেইটোৱে হৈছে চাইট আপোনালোকৰ চকু দি দেখি পোৱা কেপাচিটিটোকো চাইট বুলিয়ে কয় ইজ ইনডিড এ ৱাণ্ডাৰাছ চাইট টু বিহল্ড মানে টেক ইন কৰা মানে ঠিক আছে কিবা এটা বস্তু মানে এবজৰ্ভ কৰা ঠিক আছে ফিল কৰা সেইটোকে বিহল্ড বুলি কয় বিহল্ড হিয়াৰ কামছ দ্য কিং তেনেকৈ কয় ন এই আছে ৰজা আহি গ'ল মানে সেইটোকে মানে বস্তুটো মানে হেৰি কৰাটো বুজায় টেক ইন কৰাটো বুজায় এবজৰ্ভ কৰাটো বুজায় চ' আৰ ইউ প্লেনিং এ ভেকেশ্যন দিছ ইয়াৰ কৈছে চ' আপুনি এই বছৰ ভেকেশ্যনলৈ যোৱা প্লেন কৰিছে নেকি কৈছে চাইছা লেটছ চি মাই হাজবেণ্ড এণ্ড আই প্লেন টু গ' টু ইউৰোপ মই চাওঁ ৰখা মোৰ হাজবেণ্ড আৰু মই ইউৰোপলৈ যোৱা প্লেন কৰিছোঁ এবাৰ ইউৰোপত কি আছে ব্ৰিটেইন ন গ্ৰেট ব্ৰিটেইন হাউএভাৰ ৰাইট নাও উই আৰ বিজি উইথ আৱাৰ ফেমিলি ফাংচনছ এট হোম এজ দেৰ ইজ এন আপকামিং মেৰিজ ৰাইট নাও মানে হাউএভাৰ এইটোতো হেৰি হয় ইণ্টাৰজেকশ্যন ৰাইট নাও বৰ্তমান উই আৰ বিজি উইথ আৱাৰ ফেমিলি ফাংচনছ আমি আমাৰ ফেমিলি ফাংচনৰ লগত বিজি আছোঁ এট হোম ঘৰত এজ দেৰ ইজ এন আপকামিং মেৰিজ এজ মানে যিহেতু এটা বিয়া ফাংচন এখন আহি আছে therefore it's still undecided সেইকাৰণে এতিয়াও undecided হৈ আছে ঠিক না all right in fact we are also planning to go there so let's plan it together next year তো টিনাই কৈছে ঠিক আছে all right in fact মানে কথাটো হৈছে যে in fact we are also planning to go there মানে আমিও প্লেন কৰি আছো তালৈ যোৱা অহা বছৰ ঠিক আছে so let's plan it together next year so একেলগতে যোৱা প্লেন কৰিব বলা next year চাইছা sure the more the merrier মানে যিমান বেছি সিমান ভাল হেৰি মানে কি বুলি কয় MERRY মেৰিয়াৰ মানে এইটো আপোনালোকৰ মেৰিটো হেৰিটো এক্সেক্টিভটো হেৰি ফৰ্মটো হয় কম্পেৰেটিভ ডিগ্ৰীটো হয় মেৰি মানে হেপ্পী থকা ঠিক আছে খুচ আৰু জলি মানে মোৰ দ্য মেৰিয়াৰ যিমান বেছি সিমান ভাল বাই দ্য ৱে ৱেৰ আৰ ইউ ডুইং শ্বপিং ফৰ আ ৱেডিং বাই দ্য ৱে কৈছে তুমি বিয়াৰ কাৰণে শ্বপিং ক'ত কৰিছা এভৰিথিং ফ্ৰম ফ্ৰণ্টিয়াৰ ৰাছ এট চাউথ এক্স এইটো এটা এড্ৰেছ হয় আৰু ফ্ৰণ্টিয়াৰ ৰাছ দোকানখনৰ নাম হয় এট চাউথ এক্স এইটো ষ্ট্ৰীটটোৰ নাম হয় ঠিক আছে এইবিলাকতো বুজাই কি লাভ আছে জেগাৰ নামহে বুজাব নোৱাৰি ইট হেজ আ ফেবুলাছ কালেকশ্যন অফ ইণ্ডিয়ান ড্ৰেছেছ ফেবুলাছ মানে এক্সট্ৰা অৰ্ডিনেৰী বহুত ধুনীয়া যথেষ্ট ধুনীয়া মানে ঠিক আছে ফেবুলাছ মানে ফেবুলাছ বহুত বেছি ধুনীয়া
It has a fabulous collection of Indian dresses. Indian dresses মানে শাৰী শাৰী কুৰ্তা চুৰ্তা সেইবিলাক Indian dresses তাৰ বহুত ধুনীয়া কালেকশ্যন আছে তাত কৈছে টিনা okay can I talk to you later টিনা কৈছে okay মই তোমাৰ লগত পিছতকে কথা পাতিব পাৰিমনে something urgent has come up bye কিবা এটা আৰ্জেন্ট কিবা এটা মানে তাই আৰ্জেন্ট কাম এটা আহি গ'ল something urgent has come up মানে বহুত ইম্পৰ্টেণ্ট কাম এটা আহি গ'ল পটকে যাব লাগে তাই আৰ্জেন্ট আৰ্জেন্ট মানে ইমিডিয়েট লগালগ যাব লাগে বাই 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 কৈছে চাইছা no problem stay in touch see you goodbye ঠিক আছে no problem stay in touch মানে এনেকৈ চুই থাকিব এইটো চুই থকা কথা কোৱা নাই দেই stay in touch মানে কানেকশ্যনত থাকিবা মাতবোল লগাই থাকিবা কথা বতৰা পাতি থাকিবা ঠিক আছে খবৰ খাতি লৈ থাকিবা এইটো stay in touch বুলি কয় see you goodbye ঠিক আছে লগ পাম তোমাক ঠিক আছে বাই হৈ গ'ল ইমানখিনি আমাৰ আজি হৈ গ'ল কাৰোবাৰ কিবা প্ৰব্লেম আছিলে নেকি আৰু প্ৰব্লেম আছে যদি সুধিব পাৰি দিয়া নাই ঠিক আছে তেন্তে লিভ কৰিব পাৰে আজি